হয়, আজি মোৰ একমাত্ৰ ল'ৰা ইফতিকাৰ ৰহমান চিকিৎসক হৈ ওলাইছে। আমি ৰাইজৰ ফালৰ পৰা বা মোৰ অন্তৰৰ পৰা তেওঁলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ পুত্ৰ হয় মোৰ, কিন্তু সকলোৰে ইয়াৰ ওপৰত আশা ভৰসা আছিলে, সকলো দোৱা আৰু আশীৰ্বাদ আছিলে মোৰ ল'ৰাটোৰ ওপৰত। গতিকে আজি এই দিনটো মই দেখা পাইছোঁ। কটকগুৰি গাঁৱৰ ইফতিকাৰ ৰহমান ইতিমধ্যে বাংলাদেশৰ এখন মেডিকেল কলেজৰ পৰা MBBS পাছ কৰি আহিছে। খুব ভালকৈ ৰিজাল্টটো কৰিছে আৰু আমি সুখ অনুভৱ কৰিছোঁ যে আমাৰ এই গাঁৱৰ মাজৰ পৰা গৈ এই ল'ৰাজনে সুখ্যাতিৰে MBBS পাছ কৰি আহি ৰাইজৰ সেৱা কৰাৰ যিটো মন মেলিছে, আমি আশা কৰোঁ যে বৃহত্তৰ অঞ্চলৰ এটা ডাঙৰ উপকাৰ হ'ব আৰু আমাৰ শিক্ষাৰ জগতত এটা আলোড়ন সৃষ্টি হ'ব। ইফতিকাৰক বহুতে অনুসৰণ কৰিব আৰু ইফতিকাৰক অনুসৰণ কৰি যাতে শিক্ষাৰ প্ৰতিযোগিতাত আমাৰ নৱপ্ৰজন্ম ভালকৈ উৎসাহিত হ'ব পাৰে, তাৰ কাৰণে ইফতিকাৰ এটা উদাহৰণ থাকিব। আৰু মোৰ ফালৰ পৰা, মোৰ পৰিয়ালৰ ফালৰ পৰা ইফতিকাৰ ৰহমানকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু কটকগুৰি জিলা পৰিষদৰ প্ৰাক্তন সদস্য আনোৱাৰ চুলতানা বেগমৰ একমাত্ৰ সন্তান ইফতিকাৰ ৰহমান ডাঙৰীয়াই বাংলাদেশত মেডিকেল পঢ়ি তেওঁ MBBS ডক্টৰ হৈছে। তেওঁৰ ৰিজাল্টটো শুনি আমি অত্যন্ত সুখী হৈছোঁ আৰু তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি ধন্যবাদ জনাইছোঁ যে সঁচাই ইফতিকাৰ ৰহমান এজন সুযোগ্য সন্তান। অকল কটকবাৰী গাঁও অঞ্চললৈ সন্মান কঢ়িয়াই অনা নাই, গোটেই অসমবাসী ৰাইজৰ হকে সন্মান কঢ়িয়াই আনিছে। এইটো আমাৰ এটা গৌৰৱৰ বিষয়। গতিকে আমি ইফতিকাৰ ৰহমানক অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা দোৱা থাকিল। কটকগুৰি অঞ্চলবাসীলৈ এটা সুখবৰ আহিছে। আমাৰ যিটো সদৌ এক্সিট এণ্ট্ৰেঞ্চ গৈছিলে মেডিকেলৰ, আমাৰ এণ্ট্ৰেঞ্চত আমাৰ ইফতিকাৰ ৰহমান ডাঙৰীয়াই ক্ৰমে কৃতিত্ব লাভ কৰিছে, যাৰ কাৰণে আমি সকলোৱে এই অঞ্চলবাসীৰ হৈ পেলাই তেওঁলৈ আমি গৌৰৱ কৰি আছোঁ। আৰু আমি আশাবাদী যেন আমাৰ এই গাঁও অঞ্চলৰ পৰা গাঁৱে ভূঞে বা চুকে কোণৰ পৰা বিভিন্ন ধৰণৰ এনেও আগে পিছে ডাক্তৰ ওলাই আহিছিলে, কিন্তু আমাৰ এইফালৰ পৰা এইবাৰ আমি প্ৰথম বাহিৰৰ পৰা অহাৰ পিছত এক্সিট এণ্ট্ৰেঞ্চ পাছ কৰি আমাৰ ইয়াৰ পৰা আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে আমি সকলোৱেই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আমি গাঁওবাসী হিচাপে তেওঁক লৈ গৌৰৱ কৰি আছোঁ। আমি আশা ৰাখিছোঁ এনেদৰে আৰু বিভিন্ন ধৰণৰ আমাৰ ল'ৰা ছোৱালীবিলাক বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি গৈ বাহিৰৰ পৰা আহি এনেকুৱা ধৰণৰ উজ্জ্বল হিচাপে আমাৰ গাঁওখনক আগবঢ়াই লৈ যাওক আৰু শিক্ষা ক্ষেত্ৰত আমি যাতে আৰু আগুৱাই যাব পাৰোঁ, সেই অনুপ্ৰেৰণা আমাৰ সকলোৰে হওক, তাৰে আমি কামনা কৰিলোঁ। এয়াই ক'বলগীয়া আছিলে। এটা ভাল পৰিৱেশত এটা সুখবৰ আহিছে। আমাৰ কটকগুৰি অঞ্চলত আমাৰ এই চৈয়দুৰ ৰহমান চাহাবৰ একমাত্ৰ পুত্ৰ ইফতিকাৰ ৰহমান, তেওঁ MCI অৰ্থাৎ মেডিকেল এক্সামত আজি সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ এই কটকগুৰি গাঁৱৰ সুনাম কঢ়িয়াই আনিছে। আমি আশা কৰোঁ তেওঁক অনুসৰণ কৰি প্ৰেৰণা জৰিয়তে আমাৰ এই অঞ্চলবাসী যুৱক যুৱতীয়ে যাতে আমাৰ ভৱিষ্যত এই চিকিৎসক হোৱাৰ ক্ষেত্ৰত প্ৰেৰণা লৈ যাতে আগবাঢ়ি যায়, তাকে আমি কামনা কৰিছোঁ। আৰু ইফতিকাৰ ৰহমানক মই আন্তৰিকভাৱে বহুত ধন্যবাদ জনাইছোঁ।